প্ৰিয় গুৰু সমস্ত, এতিয়া মহাৰাজ পৰীক্ষিতক কেনেকৈ ব্ৰহ্মসাপে দংশন কৰিলে, মহা ভক্ত হৈও আজি কেনেকৈ ঋষিক অপৰাধ কৰিব লগাকৈ তেওঁক মায়াই বিচলিত কৰিলে, এই গোটেইখিনি কথা জানিবৰ কাৰণে নৈমিষা অৰণ্যৰ ঋষি সমষ্টিয়ে সুন্দৰভাৱে গোটেই বিষয়খিনি জানিবৰ কাৰণে উগ্ৰশ্বাসুতক প্ৰশ্ন কৰিছে। আৰু সেই উগ্ৰশ্বাসুতে শৌনকাদি ঋষি সমস্ত কৈছে যে কি কহিব কৌৰৱ ৰাজাৰ মহিমাক, দ্ৰোণীয় ব্ৰহ্মাস্ত্ৰ বহনী নদহী ৰজাক। যে যিজন পৰীক্ষিতৰ কথা তোমালোকে কৈছা, সুধিছা, তেওঁৰ সৌভাগ্যৰ কথা কি ক'বা? মাতৃৰ গৰ্ভত যেতিয়া তেওঁ অৱস্থান লৈ আছিল, সেইখিনি সময়তে স্বয়ং প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিছে। ব্ৰহ্মাস্ত্ৰই তেওঁক ভেদ কৰি, ব্ৰহ্মাস্ত্ৰই তেওঁক নাশ কৰিবলৈ প্ৰযত্ন কৰাৰ সময়তো তেওঁৰ কি সৌভাগ্য, স্বয়ং ভগৱন্তই গৈ মাতৃৰ গৰ্ভত প্ৰৱেশ কৰি তেওঁক ৰক্ষা কৰিলে, তেওঁক দৰ্শন দিলে, আৰু সেই কৃপাৰ ফলত তেওঁ গোটেই জীৱনটো মহাভক্ত হিচাপে, ভগৱন্তৰ একান্ত সেৱক হিচাপে তেওঁ যিখিনি যশ আৰু কীৰ্তি অৰ্জন কৰিলে, তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। কৃষ্ণত অৰ্পিয়া চিত্ত সিটো মহাশয়, তক্ষকে দংশন্তে যাৰ নুপুজিল ভয়। প্ৰশ্ন কৰিছা যে এনেকুৱা এজন মহামতী সত্যবাদী ধৰ্মনিষ্ঠ মহাভকতক কিয় তক্ষকে দংশন কৰিব লগা হ'ল? তক্ষকে দংশন কৰাটো যিমান আচৰিত কথা এজন ভক্তক, কিন্তু সেই তক্ষকে দংশন কৰাৰ সময়তো তেওঁ বোলে অকণমানো ভয় খোৱা নাছিল, অকণমানো শংকা কৰা নাছিল, আৰু তক্ষকৰ দংশনেও তেওঁ একোৱেই কৰিব পৰা নাছিল। অৰ্থাৎ তেওঁ তক্ষকে দংশন কৰাৰ কথাটো বোলে গমেই পোৱা নাছিল। গতিকে কিমান মহা ৰহস্যজনক হ'ব সেই মহাপৰীক্ষিত। গতিকে তক্ষকৰ দংশনৰ কাৰণে অভিশাপ পোৱাটোতকৈ তক্ষকৰ দংশনেই যে তেওঁ একো কৰিব নোৱাৰিলে, সেই মহত্ব কথাহে আমি চিন্তা কৰাটো দৰকাৰ। কৃষ্ণ মূৰ্তি শ্ৰুতি আদি ধৰিয়া হিয়াত, তেজিলন্ত শোক শিশু শৰীৰ গংগাত। যে কৃষ্ণ মূৰ্তিক তেওঁ হৃদয়ত ধাৰণ কৰিয়েই তেওঁ এই মহা তক্ষকৰ দংশনৰ পৰাও, মহাবিষৰ ক্ৰিয়াৰ পৰাও তেওঁ মুক্ত হ'ব পাৰিছিল, আৰু অতি শুদ্ধভাৱে তেওঁৰ দেহ পবিত্ৰভাৱে গংগাত স্নান কৰি যেনেকৈ গতি পাব পাৰে, তদ্ৰূপ কৃষ্ণ মূৰ্তিত তেওঁ স্নান কৰিও তেনে মহাগতি পালে। গতিকে এইটো কথা আশ্চৰ্য নহৈকে ঋষিগণ কৰে যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন। সেই সংবিধানটো দিছে যে এইখন সংসাৰত আচৰিত বুলি ভক্তৰ কাৰণে একোৱেই নাই। কাৰণ যিজন ভক্তই সদায় কৃষ্ণৰ কথা শ্ৰৱণ কৰে, কীৰ্তন কৰে, কৃষ্ণক হৃদয়ত ধ্যান কৰে, সদায় কৃষ্ণকে দৰ্শন কৰে, সেইজনৰ কাৰণে এইখন সংসাৰত অসম্ভৱ বুলি একো কথা থাকিব নোৱাৰে। অৰ্থাৎ ভক্তই সমস্ত সাধন কৰিব পাৰে। গতিকে সেইকাৰণে কৈছে স্মৰে কৃষ্ণপদ পংকজক হৃদয়ত, নুপুজে সম্ভ্ৰম তাৰ মৰণ কালত। মৃত্যুৰ সময়ত যদি কৃষ্ণক তেওঁ স্মৰণ কৰিব পাৰে, কৃষ্ণৰ পদ পংকজক যদি হৃদয়ত তেওঁ ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে সেইজনক কোনো কাল আৰু মায়াই কোনো কাৰণতে শংকিত কৰিব নোৱাৰে। এই পৰমাৰ্থ তত্ত্বটো এতিয়া তোমালোকে বুজি লোৱাটো উচিত। আজি নৈমিষা অৰণ্য ঋষি সমস্তক এনেদৰে উগ্ৰশ্বাসুতে এই কথাখিনি ব্যক্ত কৰিছে। কৃষ্ণ পুচিলা যেন পৰি চৰিত্ৰ, কহিলো সকলে কৃষ্ণ কথায়
হিত এৰাম আৰু তোমাক হাত কিবা কহিব বিস্তৰ এহি মাত্ৰ কৰ্তব্য যা নিবা মনুষ্যৰ কহো আবে শুনিও শাস্ত্ৰৰ বেশাৰ কৃষ্ণ চৰণক পাইবে ইচ্ছাও আছে যাৰ হয় ৰাম কৃষ্ণ গুণ নাম মাত্ৰ অকৰু কীৰ্তন আউৰয়ান কৰ্মতক মন প্ৰয়োজন হে ৰাম বেদৰ গোপন কথা কহিল নিশ্চয় নকৰিবাত কিছু অসনক সংশয় কুট ঋষি সংবাদ সত্ৰত যেন ভৈল 16 সপ্তদশ অধ্যায় ইয়ৰ কথা গৈল জয় কৃষ্ণ। এতিয়া পুনৰ এই পৰীক্ষিতৰ বিষয়ে বা ভক্তৰ মহিমাৰ বিষয়ে উগ্ৰশ্বাসুতে কৈ আছে যে কহু আৰু শুনিয়া শাস্ত্ৰৰ সবেশাৰ কৃষ্ণৰ চৰণক পাইবে ইচ্ছা আছে যাৰ। ইমান সুন্দৰভাৱে আমাক বিশ্বাস এটা দিছে যে কৃষ্ণৰ চৰণ পাবৰ কাৰণে যিসকলৰ বাঞ্ছা আছে সেইসকলে কৃষ্ণৰ চৰণ পাব। কৃষ্ণক যিসকলে অভিলাষ কৰিছে সেইসকলে কৃষ্ণক নোপোৱাকৈ কেতিয়াও নাথাকে। কিন্তু কেনেকৈ পাব? গতিকে তাৰ কাৰণে কৈছে যে কৃষ্ণ গুণৰ নাম মাত্ৰ কৰোক কীৰ্তন আৰু আন কৰ্মত কমন প্ৰয়োজন। কেৱল সাধাৰণ কথা যে কৃষ্ণ গুণৰ নাম কেৱল শ্ৰৱণ কৰিব লাগে, কৃষ্ণ গুণৰ নাম কেৱল কীৰ্তন কৰিব লাগে, শুনিব লাগে আৰু যি বুজা যায় সেইখিনি আনৰ আগত ক'ব লাগে। আৰু শুনোতা যদি কোনো নাথাকে, তেওঁ যদি অকলশৰে থাকিব লগা হয়, তেতিয়া সেই কৃষ্ণ নাম আনৰ পৰা শুনি তেওঁ যদি কাকো ক'বলৈ যদি পৰিৱেশ নাথাকে, তেতিয়াহ'লে সেই কৃষ্ণ নাম তেওঁ স্মৰণ কৰক, কৃষ্ণ লীলা তেওঁ ভাবক। ভবাৰ পিছত সংসাৰত তেওঁ কেতিয়াও অকলশৰীয়া নহয়। গতিকে আমাক এইখন সংসাৰত ইজনৰ সিজনৰ সংগ সুখ অবিহনে আমি কেতিয়াও শান্তি নাপাওঁ। কিন্তু যেতিয়া আমি কিবা কাৰণত অকলশৰে থাকিব লগা হওঁ, তেতিয়া আমাক কোনে সংগ সুখ দিব? কাৰ সাহসত আমি এইখন সংসাৰ জীয়াই থাকিব পাৰিম? ভাগৱতে নিৰ্ণয় দিছে যে সেই অকলশৰীয়া সন্ধিখনত কেৱল তোমাৰ লগত এজনেই আছে, সেইজনক তুমি বিচাৰি লোৱা, সেইজন তোমাৰ হৃদয়তে আছে আৰু সেইজনৰ নাম তুমি স্মৰণ কৰা, সেইজনৰ লীলা স্মৰণ কৰা, দেখিবা তোমাৰ লগত সমস্ত জগতখন আছে। তোমাৰ ভয় শংকা দূৰ হৈ যাব যদিহে তুমি কৃষ্ণ নাম লৈ স্মৰণ কৰি তুমি যি কৰ্মই নকৰা কিয়, যেনেকৈ দুৰ্গম স্থানলৈকে তুমি নোযোৱা কিয়, তুমি গমেই নাপাবা কেনেকৈ দুৰ্জন স্থান তুমি পাৰ হৈ গ'লা। কাৰণ তোমাক সেই সময়ত হৃদয়ত থকা কৃষ্ণই তোমাক কেনেকৈ সাহস দি আগুৱাই লৈ সেই কৃপাটো কৰিলে তুমি ক'বই নোৱাৰিবা। গতিকে এইকাৰণে আজি পুনৰ উগ্ৰশ্বাসুতে কৈছে যে কৃষ্ণ নামেই যে সমস্ত, কৃষ্ণ নামেই যে সাৰ, বাকী সমস্ত যে অসাৰ, এই তত্ত্বটো চাৰি বেদে কৈ আছে। চাৰি বেদৰ সাৰ কেৱল কৃষ্ণ নাম, যি কৃষ্ণই সমস্ত জীৱৰ
এটা মূৰ্তি লৈ তেওঁই লীলা কৰি আছে। গতিকে তেওঁৰ বাহিৰে এখন সংসাৰত কোনো নাই। যেতিয়া তেওঁক চিনি নাপাম তেতিয়াহে গোটেই সংসাৰখনক আমি অসাৰ বুলি গণ্য কৰিব পৰা এটা অৱস্থা আহে। গতিকে সেইকাৰণে আমাক এই মহা শিক্ষাটো দিছে যে বেদৰো গোপন কথা কহিলো নিশ্চয়, নকৰিবা আত কিছু শৌনক সংশয়। শৌনকাদি ঋষি সমস্তৰ মনত এটা ভক্তি বিভ্ৰম হৈ আছিল। তেওঁলোকে বুজিব পৰা নাছিল যে আচলতে এই বিষময় সংসাৰখনক কেনেকৈ কোনে উদ্ধাৰ কৰে তাৰ পৰমাৰ্থ বিচাৰ পৰীক্ষিতে যেনেকৈ পাইছিল, শুকমুনিয়ে যেনেকৈ পাইছিল, সেইখিনি আজি এই ঋষিমুনিসকলে পাব পৰা নাছিল। গতিকে এইকাৰণে তেওঁলোকে নমীক্ষা অৰণ্যত এনেদৰে তপ কৰিব লগা হৈছে, জপ কৰিব লগা হৈছে। আচল যিটো পন্থ, মুক্তিৰ যিটো পন্থ, সেই পন্থটো যেন তেওঁলোকে বিচাৰিব পাৰে। কিন্তু সেই গুৰু সমস্ত এই নমীক্ষা অৰণ্যতে যে তেওঁলোকে এনেদৰে আশ্ৰম পাতি হৰি কথা আলোচনা, হৰি কথা শ্ৰৱণ কীৰ্তন এইখিনি কাৰ্য যে সাধন কৰিছিল, বেলেগ ঠাইত তেওঁলোকে কিয় কৰা নাছিল? যাৰ নাম নৈমিষা অৰণ্য, তাৰ অৰ্থটো কি? নৈমিষা অৰণ্যৰ শব্দটোতে উল্লেখ আছে যে ই এটা সন্ধিযুক্ত শব্দ। নিমিষ অৰণ্য, নিমিষা অৰণ্য। নিমিষ শব্দতে বুজায় অকণমান খন, অল্প খন। এটা নিমিষ বুলি কৈছে, মাত্ৰ এটা অতি ক্ষুদ্ৰ খন, আৰু সেই ক্ষুদ্ৰখনৰ নামতে সেই অৰণ্যখনৰ নামাকৰণ কৰা হৈছে। গতিকে এই নমীক্ষা অৰণ্যৰ যিটো জন্মৰ যিটো কাহিনী, এই কাহিনীটো আমি অলপমান আলোচনা কৰিব লাগিব। কাৰণ এই নিমিষা অৰণ্যৰ আচল তত্ত্বটো আমি যদি বুজিবলৈ যত্ন কৰোঁ বা বুজি পাওঁ, ভাবিলে আচৰিত লাগে। কেইবাটাও পুৰাণৰ কাহিনী আছে। তাৰ ভিতৰত ব্ৰহ্মপবিত্ৰ পুৰাণে নিমিষা অৰণ্যৰ জন্মৰ ক্ষেত্ৰত যিটো আখ্যান দাঙি ধৰিছে, সেই আখ্যানটো এনেদৰে। তেতা যুগ শেষ হওঁ হওঁ অৱস্থা, ইতিমধ্যে ৰামচন্দ্ৰ প্ৰভুটো গুচি গ'ল। তাৰ পিছত সূৰ্য বংশৰ প্ৰায় সমাপ্তি হৈছে, চন্দ্ৰবংশৰ আৰম্ভ হ'বলৈ গৈ আছে। ঠিক এনেকুৱা এক ক্ষণত সমস্ত জগতত দৈত্য দানৱৰ মহা ৰাজত্ব চলিছে। আৰু সেইখিনি সময়ত ঋষি মুনি সমস্তে কোনো কাৰণতে সেই দৈত্য দানৱৰ প্ৰভাৱত তেওঁলোকে ঈশ্বৰৰ কৰ্ম কৰিব পৰা নাছিল, তপ কৰিব পৰা নাছিল, জপ কৰিব পৰা নাছিল, ধৰ্ম কৰিব পৰা নাছিল, যজ্ঞ কৰিব পৰা নাছিল, একো কৰিব পৰা নাছিল। ইমান তেওঁলোকে ত্ৰাসিত হৈ পলাই পলাই তেওঁলোকে কিমান দিন যজ্ঞ কৰিব, কিমান দিন ঈশ্বৰক তপ কৰিব। সেইকাৰণে সৰ্বশেষত তেওঁলোকে গৈ ব্ৰহ্মাৰ ওচৰত গৈ শৰণ ল'লে। ব্ৰহ্মাৰ ওচৰত শৰণ লোৱাৰ পিছত যেতিয়া ক'লে সেই পৰম পিতা যে আমাৰ এইটো এইটো দুৰ্দশা, গতিকে আপুনি কিবা এটা নহয় কিবা এটা আমাক উপায় দিয়ক। তাৰপিছত ব্ৰহ্মাই তেওঁলোকলৈ চাই কৃপা দৃষ্টি কৰি তেওঁ এটা উপায় চিন্তা কৰি মুহূৰ্ততে তেওঁ এটা অদ্ভুত পুৰুষ এজনক তেওঁ নিজৰ মুখৰ পৰা বাহিৰ কৰি দিলে। সেই অদ্ভুত পুৰুষজন ব্ৰহ্মাৰ মুখৰ পৰা নিৰ্গত হোৱাৰ লগে লগেই দৌৰিবলৈ আৰম্ভ কৰিলে। আৰু এই ঋষি সমস্ত ক'লে যে এইজন দৌৰি গৈ আছে আৰু এইজনে য'ত ৰয়, এইজনক লগ কৰি এইজনকে সুধিবা যে আচলতে আমি কি কৰাটো উচিত। গতিকে এইজন চকুৰ নিমিষতে জন্ম হোৱা, সেইকাৰণে এওঁৰ নাম নিমিষ। গতিকে এই নিমিষকে তোমালোকে সুধিবা কি কৰিব লাগে। সমস্ত ঋষি মুনিসকল তেওঁৰ পিছে পিছে
দৌৰিবলৈ আৰম্ভ কৰিলে, কিন্তু লগ নাপালে। কিন্তু দেখিছে যে এখন অটব্য অৰণ্যত সেই পুৰুষজন গৈ সোমাইছে। চাৰিওফালৰ পৰা ঋষিমুনিসকলে এই অৰণ্যখন আগুৰি ধৰিলে। আগুৰি ধৰি সেই পুৰুষজনক তেওঁলোকে বিচাৰিবলৈ যত্ন কৰিলে। কিন্তু ঋষিমুনিসকলে যেতিয়া আগুৰি ধৰিলে, আগুৰি ধৰাৰ লগে লগে সেই নিমিষা অৰণ্যখন সেই অৰণ্যখন জ্বলি গ'ল, ভস্মীভূত হৈ গ'ল। ভস্মীভূত হৈ যোৱাৰ পিছত এতিয়া সেইজনক বিচাৰি আৰু নাপালে। তাৰপিছত ঋষিমুনিসকলে চিন্তা কৰিলে যে এইজনক সুধিলেই যদি সমস্ত উত্তৰটো পাওঁ, তেতিয়াহ'লে নিশ্চয় আমি এই ঠাইখন, যি ঠাইত আজি এই পুৰুষজন, নিমিষ পুৰুষজন যেতিয়া অন্তৰ্ধান হ'ল বা নাইকিয়া হ'ল, এই স্থানৰ পৰা আমি ক'তো লৰচৰ নকৰোঁ, ইয়াতে তপ কৰিম, জপ কৰিম, ঈশ্বৰৰ কথা আলোচনা কৰিম, আৰু ইয়াৰ বাহিৰে আমি অন্য ঠাইলৈকে কেতিয়াও নাযাওঁ। গতিকে সেই কাৰণত যি ঠাইত সেই নিমিষ পুৰুষ অন্তৰ্ধান হৈছিল বা অগ্নিৰ মাজত হেৰাই গৈছিল, সেই অৰণ্যখনকে নিমিষা অৰণ্য বুলি এটা কাহিনী সুন্দৰভাৱে ব্ৰহ্মবৈবৰ্ত পুৰাণে ব্যাখ্যা দিছে। কিন্তু অন্য এখন পুৰাণে আকৌ বেলেগ এটা বৰ্ণনা দিছে। কিন্তু ৰহস্যটো একেটাই, তত্ত্বটো একেটাই। সেই কাহিনী অনুসাৰে বিষ্ণুৰ শৰণাপন্ন হৈছে ঋষি সমস্ত। তেতিয়া বিষ্ণুৰ শৰণাপন্ন হওঁতে বিষ্ণুৱে সেই অৰণ্য আপোনাৰ নিজৰ শক্তিৰে সেই ঋষি সমস্তক ৰক্ষা কৰিবৰ কাৰণে তেওঁ হঠাৎ চক্ৰটো ধাৰণ কৰিলে, আৰু চক্ৰটোক যেতিয়া পঠিয়াই দিলে, চক্ৰটোৰ পিছে পিছে ঋষিমুনিসকলক যাবলৈ ক'লে, আৰু চক্ৰটোৰ পিছে পিছে আহি দেখিলে যে যি স্থানত চক্ৰটো ৰৈ গ'ল এখন অটব্য অৰণ্য, যি অৰণ্যত ভূত, প্ৰেত, দৈত্য, দানৱ এই সমস্তবিলাক তাত বিচৰণ কৰি থাকে। আৰু সেই অৰণ্যৰ পৰাই দৈত্যসকলে, পিশাচসকলে, অপশক্তিসকলে সমস্ত জগতত মহাত্ৰাস চলাই আছে। আৰু এই চক্ৰটো যেতিয়া আগুৱাই গৈ সেই অৰণ্যৰ ওপৰত যেতিয়া প্ৰৱেশ কৰিলে, নিমিষতে সেই অৰণ্যখন পুৰি ভস্মীভূত কৰি পেলালে। অৰ্থাৎ তাত থকা যিখিনি অপশক্তি, দৈত্য, দানৱ, অসূয়া শক্তি নিমিষতে ধ্বংস হৈ গ'ল। আৰু সেই স্থানতে ঋষিমুনিসকলে তপ, যজ্ঞ এই সমস্ত কৰ্ম সাধন কৰিবলৈ আৰম্ভ কৰিলে। এয়াই হৈছে নিমিষা অৰণ্যৰ মূল ৰহস্য। আৰু এই নিমিষা অৰণ্যতে উগ্ৰচোৱা সূতক যেতিয়া কলি যুগৰ আৰম্ভণিতে যি সময়ত পৰীক্ষিত গুচি গ'ল, তাৰ পিছত এতিয়া সেই নিমিষা অৰণ্যতে যজ্ঞ কৰি আছিল আৰু উপায় বিচাৰি আছিল। কিন্তু শেষ সময়ত উগ্ৰচোৱা সূতে তাত উপস্থিত হৈ তেওঁলোকক এই মহাকৃপাটো কৰিলে। আৰু সেইকাৰণে আজি উগ্ৰচোৱা সূতে পৰীক্ষিত আৰু ঈশ্বৰৰ মাজৰ যিটো মহাসম্বন্ধ, এই গোটেই কথাখিনি অতি সুন্দৰভাৱে ব্যক্ত কৰি গৈ আছে। আহক এই আখ্যানৰ লগত সংগতি ৰাখি আমাক এটা উপদেশ ভাগৱতে দিছে, আমি এই উপদেশলৈকে আমি আগবাঢ়িছোঁ। কৃষ্ণ। কবিৰ উপদেশ। ৰাম অশুনা সামাজিক লোক অকৃষ্ণ চৰিত্ৰ আতপৰে আন ধৰ্ম নাহি কি কলিত। অৰাম জানিবা সমষ্টেই শাস্ত্ৰৰ ইষে সাৰ আতপৰে নাহি গতি কলিৰ প্ৰজাৰ। ৰাম ভৈল মলমতি লোক তেজিলে আচাৰ ঐ পাতকীৰ নাহি শেষৰ মতয় অধিকাৰ।
ৰাম আবে ৰাম নাম কষ ততে যিটো গাঁৱে সেই সাধু মনুষ্যে হা ততে মুখ্য পাৱে হে ৰাম শুনা যেন গুণই আছে ৰামৰ নামত উচ্চাৰণতে উপজে পৰম পুণ্য যত হে ৰাম মৰা কজিয়াৱে ইটো অমৃত ঔষধ হেন নাম নধৰিয়া পুনি যায় অধ হে ৰাম কেতিখনে ধৰে কালে তাৰো নাহি স্থিতি অদ্যাপি নোপোজে ঘূৰ অনৰক ভীতি কৃষ্ণৰ কিংকৰে কহে অগতি হৰি নাম সুখী সঘনে নিৰণ অতৰে ৰাম ৰাম জয় কৃষ্ণ। এতিয়া অতি সুন্দৰভাৱে আমাক এক মহা উপদেশ মহাভাগৱতে প্ৰদান কৰিছে যে হে কলিযুগৰ নৰসকল, কৃষ্ণৰ নিৰ্মল চৰিত্ৰৰ কথা তোমালোকে শ্ৰৱণ কৰা, শুনা বা সমস্তখিনি বুজিবৰ কাৰণে যত্ন কৰা। এই কৃষ্ণই কি কৰিব নোৱাৰে? কলিযুগৰ সমস্ত লোকক ৰক্ষা কৰাটোৱেই হৈছে কৃষ্ণ নামৰ আচল ৰহস্য। গতিকে কলিযুগৰ নৰসকলে কৃষ্ণ নামৰ বাহিৰে অন্য কৰ্ম অন্য ধৰ্ম কেতিয়াও সাধন কৰাটো উচিত নহয়। আৰু এয়া যে মোৰ কথা নহয়, ভাগৱত টীকাকাৰীও কৈ আছে এই সমস্ত দৰ্শনটো। এয়া যে সমস্ত শাস্ত্ৰৰ বোলে সাৰ, সমস্ত শাস্ত্ৰৰ বিচাৰ যে কৃষ্ণ নামৰ বাহিৰে সমস্ত অসাৰ। ভৈল মলমতি লোক তেজিলে আচাৰ, পাতকীৰো নাহিকে কৰ্মত অধিকাৰ। কলি শব্দটোত অৰ্থটো যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কলি মানে কি? মনত যেতিয়া বিষয়ৰ কলংক লাগে জানিব লাগিব, সেয়াই কলি আৰম্ভ হৈ গ'ল। কলংক শব্দটোৰ পৰাই কলি শব্দটোৰ জন্ম হৈছে। কালিমা শব্দটোৰ পৰাই কলি শব্দটোৰ জন্ম হৈছে। গতিকে মন এনেই কিমান শুদ্ধ, মন এনেই কিমান বেগী, মন কিমান শক্তিশালী, মনেৰে যি ইচ্ছা কৰে সেই কৰ্মটোকে কৰিব পাৰে, মনেৰে যি বিচাৰে সেইটো সম্ভৱ হ'ব পাৰে। যদিহে মন যদি ৰজা হ'ব পাৰে, দেহৰ ইন্দ্ৰিয় সমস্তক তেওঁ যদি নিজে পৰিচালনা কৰিব পাৰে, তেতিয়া মন হ'ব ৰজা, আৰু সেই মনক কোনো বিষয়ৰ কলংকই কেতিয়াও চুব নোৱাৰে। কিন্তু কিবা কাৰণত সেই মনক যদি বিষয়ে কলংকিত কৰে, ইন্দ্ৰিয়সকলৰ মতে যদি মন যদি চলিব লগা হয়, জানিব লাগিব মনত কলংক আহি গ'ল। মনে নিজৰ ধৰ্ম হেৰুৱাই পেলায়, মনে নিজৰ শক্তি হেৰুৱাই পেলায়। গতিকে কলি বা কলংকই মনক যেতিয়া ঢাকি পেলায় তাৰ নামেই হৈছে কলি। সত্য তেতা দাপৰ তিনি যুগত যিসকলে মুক্তি পাব নোৱাৰিলে সেইসকলে এই কলি যুগত জন্ম হৈছে। বিষয় মল সত্য যুগৰ পৰা আহি তেতা যুগ, তেতা যুগৰ পৰা আহি দাপৰ যুগ, আৰু দাপৰ যুগৰ পৰা আহি কলি যুগত যেতিয়া এই বিষয়ৰ মলবিলাক যেতিয়া স্থূপীকৃত হৈ গ'ল, লগ লাগি গ'ল, কিমান এক বিষয়ৰ মহা অন্ধকূপে জীৱসমূহক ঢাকি পেলায়। গতিকে জন্মসূত্ৰেই সেই কলংকত আমি সমস্ত কলিযুগত জন্মগ্ৰহণ কৰা নৰসকল পতিত হৈ আছে। কিন্তু ইয়াৰ পৰা মুক্ত কৰিব পৰা ভগৱন্তই এটাই উপায় দিছে, সহজ উপায় দিছে। কৃষ্ণ নামৰ সূৰ্য শক্তি
আমি দেহত ধাৰণ কৰিব লাগিব। যি শক্তি আমাৰ দেহত আছেই, কিন্তু মল থকাৰ কাৰণে, মলি থকাৰ কাৰণে আমি সেই শক্তি আমি উদ্ধাৰ কৰিব পৰা নাই। গতিকে সেই মল কেনেকৈ আমি নাশ কৰিব লাগিব? কৃষ্ণৰ নামৰ জলেৰে সদায় মনটোক ধুৱাই থাকিব লাগিব, পখলাই থাকিব লাগিব। লেতেৰা পাত্ৰ এটাক আমি পৰিষ্কাৰ পানীৰে সদায় যদি আমি আউখালি থাকোঁ, আপোনা আপুনি সেই মলিয়ন পাত্ৰটো এটা সময়ত নিজে নিজে পৰিষ্কাৰ হৈ যাব। তদ্ৰূপ সমস্ত যুগৰ, তিনিটা যুগৰ মল আহি আমাৰ কলিযুগৰ নৰসকলৰ মনত যেতিয়া ঠাহ খাই আছে, গতিকে এই কলিৰ মলক বিনাশ কৰিব পৰা, নাশ কৰিব পৰা এটাই উপায়, কৃষ্ণ নামৰ পবিত্ৰ জল আমি যেন দেহত, মনত সকলো সময়তে স্মৰণ কৰিলেই, নাম ল'লেই, শ্ৰৱণ কীৰ্তন কৰিলেই, এই সমস্ত নামৰ ৰসেৰে আমাৰ অন্তৰাত্মাত ক্ৰিয়া কৰিব। আৰু সেই ক্ৰিয়া যদি আমাৰ সদায় চলি থাকে, তেতিয়াহ'লে লাহে লাহে বিষয় যেতিয়া মনৰ পৰা আঁতৰি গুচি যাব, দুখ আৰু শোকতো যেতিয়া ভাগি নপৰিব, মনত যেতিয়া দৃঢ়তা থাকিব, ঈশ্বৰৰ প্ৰতি যেতিয়া বিশ্বাস জন্ম হ'ব, জানিব কলিৰ মলৰ পৰা আমি মুক্ত হ'লোঁ। আৰু এইটো উপায়ৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে কলি যুগৰ আগতে, দাপৰৰ শেষত তেওঁ পূৰ্ণ ব্ৰহ্ম ৰূপ লৈ তেওঁ লীলা কৰি গৈছে, ঐশ্বৰিক লীলাবিলাক কৰি গৈছে। আৰু এই লীলাবিলাকক যদি আমি সাধু কথাৰ দৰে শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, তাৰ জৰিয়তে আমাৰ মনৰ আনন্দময় যি এটা ভাৱ, সেই ভাৱটো যদি আমি জগতত প্ৰকাশ কৰোঁ, সেই নামই সমস্ত জগতকে বাহিৰে ভিতৰে নিৰ্মল ৰূপে প্ৰতিষ্ঠা কৰিব, পবিত্ৰ এটা ৰূপ দিব। আৰু সেই ৰূপেৰে আমি সমস্ত জগতৰ প্ৰাণীসমূহ নিশ্চয় তৰি যাব পাৰোঁ। এয়াই হৈছে মহাভাগৱতৰ মহা উপদেশ। আৰু সেইকাৰণে আমাক কৈছে, কৃষ্ণৰ কিংকৰে কহে গতি হৰি নাম, ঘোষিও সঘনে নিৰন্তৰে ৰাম ৰাম। আমি এই কাৰণে কৃষ্ণৰ নাম আমি সদায় দাস্যৰূপে, দাসৰূপে তেওঁৰ নামতে আমি যদি শৰণ লওঁ, তেতিয়াহ'লে নিশ্চয় আমি সংসাৰৰ পৰা উদ্ধাৰ পাম।